হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আজি মোৰ আই চাপৰ্টত। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে লৈ আহিছো আজি নতুন এটা ইনফৰমেটিভ ভিডিঅ', য'ত নেকি আপোনালোকে ধুনীয়াকে ঘৰতে বহি নিজৰ মোবাইলেদি আপোনালোকে জানিব পাৰি যে ফাৰ্মাৰ আইডিৰ যিটো নেকি আপোনালোকৰ আইডি পাছৱৰ্ড কেনেকে বনাব লাগে আৰু আপোনালোকৰ ফাৰ্মাৰ আইডি কেনেকে ৰেজিষ্টাৰ কৰিব লাগে। বন্ধু বান্ধৱীসকল, সকলো কথা আপোনালোকে এইটো ভিডিঅ'ৰ মাধ্যমত আজি জানিব পাৰিব। আৰু আপোনালোকে জানিব পাৰিব ফাৰ্মাৰ আইডি বনালে আপোনালোকে কি কি বেনিফিট আছে, সেইসমূহ কথা কিন্তু আপোনালোকে জানিব পাৰিব। বেছি কথা নকয়, বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। আৰু আপুনি যদি মোৰ চেনেল নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেলেগ বন্ধু বান্ধৱী এনেকুৱা নতুন নতুন ইনফৰমেটিভ ভিডিঅ' পাব কাৰণে। আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব। বন্ধু বান্ধৱীসকল, আপোনালোকক আজি দেখুৱাম যে আপোনালোকে ফাৰ্মাৰ আইডিটো কেনেকে বনাব। আৰু আপোনালোকে জানে নে, ফাৰ্মাৰ আইডি নহ'লে কিন্তু চৰকাৰে ঘোষণা কৰিছে আপোনালোকে যিটো নেকি কি বোলে আপোনালোকৰ এই সাৰ বিধান আৰু যিটো নেকি কৃষকৰ পইচা, এইটো কিন্তু আপোনালোকে লাভ কৰিব নোৱাৰিব। সেইকাৰণে কিন্তু আপোনালোকক ফাৰ্মাৰ আইডি বনাব লাগিব। আৰু ফাৰ্মাৰ আইডি বনাওঁতে আপোনালোকৰ যিটো নেকি আইডি পাছৱৰ্ড লাগে, ঠিক আছে, এইটো আইডি পাছৱৰ্ডটো আপোনালোকে কেনেকে বনাব আজি এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকে ধুনীয়াকে ষ্টেপ বাই ষ্টেপ জানিব পাৰিব। আপোনালোকে ঘৰতে বহি নিজৰ মোবাইল দি আপোনালোকে ধুনীয়াকে আইডি পাছৱৰ্ডটো বনাব পাৰিব। আৰু আইডি পাছৱৰ্ডটো বনাই পেলাই আপোনালোকে ধুনীয়াকে ফাৰ্মাৰ আইডি ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ এপ্লাই কৰিব পাৰিব। ঠিক আছে, তাৰ নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম য'ত নেকি আপোনালোকৰ কেৱল ফাৰ্মাৰ আইডিটো কেনেকে ডাউনলোড কৰিব বা আপোনালোকে কেনেকে এপ্লাই কৰিব, সকলো কথা কিন্তু আপোনালোকে নেক্সট ভিডিঅ'ত জানিব পাৰিব। আৰু এইটো ভিডিঅ'ত আমি চিৰিফ এইটোৱে জানিম যে একচুৱেলি ফাৰ্মাৰ আইডি ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ এপ্লাই কৰোঁতে যিটো নেকি আমাৰ আইডি পাছৱৰ্ড লাগে, সেই আইডি পাছৱৰ্ডটো আমি কেনেকে বনাম, অৰ্থাৎ আমাক কি কি বস্তু প্ৰয়োজনীয় হ'ব আৰু আমি কেনেকে বনাম বা আমি ফাৰ্মাৰ আইডিটো বনালে আমাৰ কি কি বেনিফিট আছে, সকলো কথা কিন্তু আজি এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। ফাৰ্মাৰ আইডি বনালে আপোনালোকে কৃষকৰ পইচা লাভ কৰিব পাৰিব আৰু আপোনালোকে যিটো নেকি সাৰ বিধান হয় সেইটো কিন্তু ক্ৰয় কৰিব অৰ্থাৎ কিনিব পাৰিব। ফাৰ্মাৰ আইডি যদি নাথাকে আপোনালোকে কিন্তু সাৰ আৰু বিধান আৰু আপোনালোকৰ যিটো নেকি কি বোলে আপোনালোকৰ যিটো হয় কি বোলে কৃষকৰ পইচা, সেইটো কিন্তু আপোনালোকে লাভ কৰিব নোৱাৰিব। ঠিক আছে বন্ধু বান্ধৱীসকল, বেছি কথা নকয়, বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। আপোনালোকৰ যিকোনো এটা মোবাইলেদি অৰ্থাৎ আপোনালোকৰ যিটো মোবাইলেদি ভিডিঅ' চাই আছে সেইটো মোবাইলেদি আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। আৰু ব্ৰাউজাৰটো ওপেন কৰি পেলাই আপোনালোকে ধুনীয়াকে চাৰ্চ বাৰতে চাৰ্চ কৰি দিব ফাৰ্মাৰ আইডি বুলি। চাৰ্চ কৰি দিয়াৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব, বহুতকেইটা ৱেবছাইট খোল খাব। ঠিক আছে, বেছি কথা নকয়, বলক তেনেহ'লে আমি যাওঁ মোবাইল স্ক্ৰীনলৈ। আৰু এতিয়া আমি লাইভ প্ৰুফ আপোনালোকক প্ৰমাণ দেখুৱাম যে আপোনালোকে কেনেকে ফাৰ্মাৰ আইডি যিটো নেকি আপোনালোকৰ আইডি পাছৱৰ্ড হয় বনাব আৰু আপোনালোকে কেনেকে অনলাইন এপ্লাই কৰিব। ঠিক আছে, আপোনালোকৰ মোবাইলত এনেকুৱাকে এণ্টাৰপ্ৰাইজখন অহাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে কিন্তু বহুত ধৰণৰ কিন্তু বহুত লিংক আহিছে। ঠিক আছে, ৱেবছাইট আছে, আপোনালোকে স্কুলটো ডাউন কৰিব। আৰু স্কুলটো ডাউন কৰাৰ পিছত বন্ধু আপোনালোকৰ সন্মুখত কিন্তু এনেকুৱাকে নতুন এখন এণ্টাৰপ্ৰাইজ নিশ্চয় দেখা হৈছে। তাৰপিছত আপোনালোকে দেখা হৈছে ফাৰ্মাৰ আইডি লগ ইন ৰেজিষ্ট্ৰেশ্যন, যিটো নেকি আপোনালোকে দেখা হৈছে, তাতে ধুনীয়াকৈ ক্লিক কৰিব। আৰু তাতে ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব। আৰু এণ্টাৰপ্ৰাইজখন খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে তিনিটা অপশ্যন দেখা পাইছে। ঠিক আছে, আপোনালোকে ৰেজিষ্টাৰ নাও যিটো অপশ্যন আছে আপোনালোকে ৰেজিষ্টাৰ নাওত ক্লিক কৰিব। আৰু তাতে ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন আৰু এখন এণ্টাৰপ্ৰাইজ খোল খাব, য'ত নেকি এনেকুৱাকৈ আহিব। ঠিক আছে, তাৰপিছত কিন্তু ইয়াতে আপোনালোকে আইডি পাছৱৰ্ড বনাব লাগিব। আৰু আইডি পাছৱৰ্ড বনাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে দেখা পাইছে ফাৰ্মাৰ বুলি এটা অপশ্যন আছে আৰু এটা আছে আপোনালোকৰ অফিচিয়েলি। ঠিক আছে, আপোনালোকে ফাৰ্মাৰটো ক্লিক কৰিব। আৰু ফাৰ্মাৰটো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ইয়াতে দেখা পাইছে যে তলত দেখা পাইছে আপোনালোকে যে ক্ৰেডিট নিউ একাউণ্ট, তাতে আপোনালোকে ধুনীয়াকৈ কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। আৰু এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ পটাপট চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো বজাই দিয়ক আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিয়ক। ঠিক আছে, এতিয়া আহোঁ আমি মেইন পইণ্টলৈ। প্লিজ আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো একেবাৰে ধৈৰ্য সহকাৰে শেষলৈকে চাই থাকিব। তাৰপিছত আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল, ধুনীয়াকৈ যিটো নেকি আপোনালোকৰ আছে যে ক্ৰেডিট নিউ একাউণ্ট বুলি অপশ্যন আছে, তাতে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন এণ্টাৰপ্ৰাইজ খোল খাব। আপোনালোকে আধাৰ KYC আপোনালোকে কি কৰিব, ইয়াতে আধাৰ নম্বৰ দিব। আধাৰ নম্বৰ দি পেলাই আপোনালোকৰ তলত ছাবমিট অপশ্যন দেখা পাইছে, ধুনীয়াকৈ ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব আৰু আপোনালোকৰ মোবাইলত এখন OTP যাব। OTPটো আপোনালোকে ধুনীয়াকৈ এইটো বক্সত বহাই পেলাই আপোনালোকে আকৌ ভেৰিফাইড ক্লিক কৰি দিব। ঠিক আছে, ভেৰিফাইড ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকে ধুনীয়াকৈ অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব, য'ত নেকি আপোনালোকে আধাৰ নম্বৰ যিহেতু দিছে, আপোনালোকে ইয়াতে নেম অৰ্থাৎ আপোনালোকৰ ডেট অফ বাৰ্থ ধুনীয়াকৈ এইবিলাক বস্তু কিন্তু শ্ব' কৰিব, মেল ফিমেল শ্ব' কৰিব। ঠিক আছে, তাৰপিছত কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে যে আপোনালোকৰ কেয়াৰ অফ শ্ব' কৰিছে, তাৰপিছত আপোনালোকৰ ভিলেজ শ্ব' কৰিছে, তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট ষ্টেট
তাৰপিছত আপোনালোকৰ যিটো নেকি কি বোলে পোষ্ট অফিচৰ সকলো বস্তু কিন্তু ইয়াতে শ্ব' কৰিব ঠিক আছে। তাৰপিছত আপোনালোকে কি কৰিব স্কুলটো ডাউন কৰি আহিব আৰু স্কুলটো ডাউন কৰি অহাৰ পিছত তলত আপোনালোকে ইয়াতে দেখা পাইছে যে এণ্টাৰ মোবাইল নম্বৰ বুলি এটা অপশ্যন আছে। আপোনালোকে তাতে ধুনীয়াকৈ মোবাইল নম্বৰটো বহাই দিব। আপোনালোকৰ মোবাইল নম্বৰটো বহাই দিয়াৰ পিছত আপোনালোকৰ মোবাইলত এখন অ' আহিব আৰু আপোনালোকৰ অ' ধুনীয়াকৈ বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকৰ তলত দেখা পাইছে যে পাছৱৰ্ড বুলি এটা অপশ্যন আছে, ধুনীয়াকৈ আপোনালোকে পাছৱৰ্ডটো দি দিব ঠিক আছে। ধুনীয়াকৈ ষ্ট্ৰং পাছৱৰ্ড বহাব। পাছৱৰ্ডটো দিয়াৰ পিছত বন্ধু বান্ধৱীসকল দুটাই কনফাৰ্ম কৰি দিব, পাছৱৰ্ডটো একে দিব। তাৰপিছত আপোনালোকে ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ আই ডি পাছৱৰ্ড হৈ যাব ঠিক আছে। তাৰপিছত আপোনালোকে ইয়াতে আহিব, অহাৰ পিছত আপোনালোকে ধুনীয়াকৈ মোবাইল নম্বৰ আৰু পাছৱৰ্ডটো দি পেলাই আপোনালোকে তলত কেপচাৰ কোডটো দি পেলাই আপোনালোকে ধুনীয়াকৈ লগ ইন কৰি ল'ব আৰু আপোনালোকৰ মোবাইলত এখন অ'টিপি যাব, অ'টিপিখন ধুনীয়াকৈ বহাই দিব। তাৰপিছত কিন্তু লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো খোল খাব। বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি পেলাই শ্বেয়াৰ কৰি দি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব। এনেকুৱা নতুন নতুন ইনফৰমেটিভ ভিডিঅ' নিশ্চয় পাব কাৰণে। বন্ধু বান্ধৱীসকল আপোনালোকে যদি নেক্সট ভিডিঅ' চাব বিচাৰে তেনেহ'লে আপোনালোকে ধুনীয়াকৈ নেক্সট ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰক আৰু আপোনালোকৰ কাৰণে লৈ আহিম যে আপোনালোকে ফাৰ্মাৰ আইডি কেনেকৈ ৰেজিষ্টাৰ কৰিব, অৰ্থাৎ আপোনালোকে কেনেকৈ বনাব। আৰু কোনোবাই যদি বনাব বিচাৰে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকে ধুনীয়াকৈ পাই দিব। ঠিক আছে, আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছো বন্ধু বান্ধৱীসকল। আপোনালোকে সুখে থাকক, ভালে থাকক।